অহা 29 ছেপ্টেম্বৰ তাৰিখে ADREৰ অধীনত অনুষ্ঠিত হ'ব লগা গ্ৰেড 3 পৰীক্ষা সম্পৰ্কে প্ৰকাশ পাইছে গুৰুত্বপূৰ্ণ জাননী। ভিডিঅ'টোত সবিশেষ আলোচনা কৰিম, চাই থাকক শেষলৈকে। প্ৰথম পইণ্টত দিছে বিফৰ ষ্টাৰ্টিং টু এনচাৰ অন দ্য OMR answer sheet, candidate must ensure that the OMR sheet belongs to him or her on the basis of roll number mentioned on the OMR answer sheet. OMR answer sheetৰ উত্তৰ কৰিবলৈ আৰম্ভ কৰাৰ আগতে পৰীক্ষাৰ্থীগৰাকীয়ে নিশ্চিত হ'ব লাগিব যে তেখেতসকলৰ যোগান ধৰা OMR answer sheetখনত তেখেতৰ যি ৰোল নম্বৰ সেই ৰোল নম্বৰটো তেখেতৰ হয়নে নহয়। তাৰপিছতত 2 নম্বৰ পইণ্টত দিয়া আছে যে প্ৰাৰ্থীসকলে এদিন আগতে পৰীক্ষাৰ আৰম্ভ হোৱাৰ এদিন আগতে এক্সাম ভেন্যুটো পৰীক্ষা কৰিব লাগিব, যাতে পৰীক্ষাৰ দিনা প্ৰাৰ্থীজনৰ কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়। আৰু পৰীক্ষা আৰম্ভ হোৱাৰ 1.5 ঘণ্টা আগতে পৰীক্ষা ভেন্যুত উপস্থিত হ'ব লাগিব ফৰ থ্ৰ চেকিং এণ্ড ফিক্সিং, অৰ্থাৎ যি পৰীক্ষা আৰম্ভ হোৱাৰ আগতে যিখিনি চেকিং আৰু ফিক্সিং হ'ব সেইখিনিৰ কাৰণে 1.5 ঘণ্টা আগত উপস্থিত হ'বলৈ কোৱা হৈছে। No candidate shall be permitted to enter the examination center after the gate closing time, that is the examination start time. পৰীক্ষা আৰম্ভ হোৱা নাইবা গেট বন্ধ কৰি দিয়াৰ পিছত কোনো প্ৰাৰ্থীকে হললৈ বা পৰীক্ষাৰ হললৈ অনুমতি নিদিয়ে। লগতে প্ৰাৰ্থীসকলক এডমিট কাৰ্ড আৰু ভেলিড ID লগতে প্ৰপাৰ ফিক্সিং নোহোৱাকৈ কোনো প্ৰাৰ্থীকে পৰীক্ষা হলত সোমাবলৈ অনুমতি নিদিব। আৰু এই ফিক্সিংসমূহ আৰক্ষী নাইবা অথৰাইজ পাৰ্চনে এইখিনি কৰিব মেনুৱেলি এজ ৱেল এজ থ্ৰু দ্য মেটেল ডিটেক্টৰ। মেনুৱেলি লগতে মেটেল ডিটেক্টৰৰ সৈতে প্ৰাৰ্থীসকলৰ ফিক্সিং কৰিব। আৰু যদি কোনো প্ৰাৰ্থী যদি অনুচিতভাৱে ফিক্সিং হয় সেই প্ৰাৰ্থীজনে ইমিডিয়েটলি ৰিপৰ্ট কৰিব পাৰিব চেণ্টাৰ ইনচাৰ্জক। এইবাৰ এইখিনি বস্তু উল্লেখ কৰিছে, যদি কোনোবা প্ৰাৰ্থীক অনুচিতভাৱে ফিক্সিং কৰা হৈছে তেনেহ'লে সেইটো অভিযোগ দিব পাৰিব চেণ্টাৰ ইনচাৰ্জক। তাৰ লগতে 4 নম্বৰ পইণ্টত উল্লেখ কৰিছে যে দ্ৰুত ফিক্সিঙৰ কাৰণে প্ৰাৰ্থীসকলক বা পৰীক্ষাৰ্থীসকলক ৱেৰ হাফ স্লিপ এটেয়াৰ, হাফ স্লিপ সাজপাৰৰ লগতে ৱেৰ স্লিপাৰ্ছ ইনষ্টেড অফ শ্বুজ, জোতাৰ পৰিৱৰ্তে চপ্পল পিন্ধি যাবলৈ এডভাইচ কৰা হৈছে। তাৰপিছত 5 নম্বৰ পইণ্টত লিখিছে কি বস্তু প্ৰাৰ্থীসকলে হলৰ ভিতৰলৈ ল'ব পাৰিব। কেণ্ডিডেট উইল বি পাৰ্মিটেড টু কেৰি অনলি দ্য ফ্ল'য়িং আইটেমছ উইথ দেম ইন টু দ্য এক্সামিনেশ্যন ভেন্যু। নাম্বাৰ 1 হৈছে সেবাৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰা এডমিট কাৰ্ডখন। ইয়াত স্পষ্ট কৰি লিখিছে এ ক্লিয়াৰ প্ৰিণ্ট আউট অন A4 সাইজ পেপাৰ। A4 সাইজ পেপাৰত প্ৰিণ্ট আউট কৰা সেবাৰ ৱেবছাইটৰ পৰা যিখন এডমিট কাৰ্ড সেইখন লৈ যাব পাৰিব। লগতে ভেলিড ID প্ৰুফ। ভেলিড ID প্ৰুফ হৈছে আধাৰ কাৰ্ড নাইবা পান কাৰ্ড নাইবা ড্ৰাইভিং লাইচেঞ্চ আৰু ভোটাৰ ID এইবিলাকৰ যিকোনো এটা ভেলিড ID প্ৰুফ লৈ যাব পাৰিব। নেক্সট হৈছে ব্লু আৰু ব্লেক বল পেন আৰু প্লাষ্টিক কাৰ্ড লাইক দ্য ক্ৰেডিট আৰু ডেবিট কাৰ্ড। যদি প্লাষ্টিক কাৰ্ড ডেবিট কাৰ্ড নাইবা এডমিট কাৰ্ডৰ এডমিট নহয় কি বোলে ক্ৰেডিট নাইবা ডেবিট কাৰ্ডৰ যিবিলাক প্লাষ্টিক কাৰ্ড আছে সেইটো লৈ যাব পাৰে। লগতে মিনিমাম কেছ, যিহেতু দূৰ দূৰণিৰ পৰা যাব গতিকে সিহঁতৰ ন্যূনতম এটা নগদ ধন থাকিব পাৰিব। তাৰ লগতে PWBD অৰ্থাৎ যদি পাৰ্চনেল ডিজেবিলিটিও থাকে চাৰ্টিফিকেট থাকে সেইবিলাকক কি কৰিব পাৰিব, যদি থাকে সেইখন লৈ যাব পাৰিব। তাৰপিছত হৈছে ট্ৰান্সপাৰেণ্ট পাৰ্চনেল ৱাটাৰ বটল উইদাউট লেবেল, অৰ্থাৎ লেবেল নথকা ৱাটাৰ বটল লৈ যাব পাৰিব, বাট দ্য ছেম হেজ টু বি হেণ্ডেল ভেৰি কেয়াৰফুল্লি। 6 নম্বৰ পইণ্টৰ ইম্পৰ্টেণ্ট পইণ্ট, যিহেতু আগৰ পৰীক্ষাসমূহত পৰীক্ষা শেষ হৈ যোৱাৰ পিছত কুৱেশ্যন বুকলেটখন ঘৰলৈ ল'বলৈ পাৰ্মিশ্যন দিয়া হোৱা নাছিল, কিন্তু এইবাৰ পৰীক্ষাৰ পৰা প্ৰাৰ্থীসকলে পৰীক্ষা শেষৰ পিছত কুৱেশ্যন বুকলেটসমূহ ঘৰলৈ লৈ যাব পাৰিব। এতিয়া চাওক, কেণ্ডিডেট উইল বি এলাউড টু টেক এৱে দেয়াৰ কুৱেশ্যন বুকলেট আফটাৰ এক্সামিনেশ্যন। After the examination is over, OMR answer sheet will be first collected by the invigilator. Invigilator answer OMR answer sheet সংগ্ৰহ কৰিব।
তাৰপিছত দ্য কেণ্ডিডেট শ্বেল ৰিমেইন চিটেড ইন দ্য এক্সামিনেশ্যন হল ফৰ এডিশ্যনেল 5 মিনিট প্ৰাৰ্থীসকলে পৰীক্ষাৰ্থীসকলে অতিৰিক্তভাৱে 5 মিনিট সময় তাত বহিব লাগিব ইনভিজিলেটৰে ওৱামাৰ এনচাৰ টিখন ৰিচিভ কৰাৰ পিছত ছেটিছফাইড হোৱাৰ পিছত ছেটিছফাইড হোৱাৰ পিছত কেণ্ডিডেট উইল বি এলাউড টু টেক এৱে দেয়াৰ কুৱেশ্যন বুকলেট এণ্ড লিভ দ্য এক্সামিনেশ্যন হল ইনভিজিলেটৰে এনচাৰ ওৱামাৰ চিটখন সংগ্ৰহ কৰি বস্তুখিনি চাব চোৱাৰ পিছত ছেটিছফাই হোৱাৰ পিছতহে প্ৰাৰ্থীসকলক এই কুৱেশ্যন বুকলেটসমূহ লৈ অহাৰ পাৰ্মিশ্যন দিব চ' মই এই ভিডিঅ'টোৰ যোগেদি এই গুৰুত্বপূৰ্ণ কথাখিনি শ্বেয়াৰ কৰিলোঁ ভিডিঅ' ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ বাতৰিৰ বাবে যিসকলে এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অল কৰি দিব থেংক ইউ